তো হেল্ল' গাইজ, তো গুড মৰ্ণিং। হৰিছ বিজনেছ ইন আছামলৈ আপোনালোকক স্বাগতম। তো মই আজি বহুত দিন ভিডিঅ' দিব পৰা নাই, তো বহুত কামৰ ব্যস্ত, তো ভাবিলোঁ এটা দিব লাগিব। তো সৰুকৈ এটা বনাই আছোঁ ভিডিঅ'টো, তো আপোনালোকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এতিয়া গৈ আছোঁ পথাৰৰ পিনে। তো চেমচি মৰা হৈ গ'ল, তো ভিডিঅ' বনোৱা নহ'ল, কামৰ ব্যস্ত তো হৈ গ'ল। তো চেমচিৰ কাঁইটিবিলাক তো পুখুৰী পাৰত পিনে আনিলি মাৰি পিনে, তো আৰু মই ঠেলাখন লৈছোঁ আৰু অকণমান বেৰা দিবলৈ আছে। তো মাকৈ খেতি কৰিছোঁ, তো মাকৈ খেতিটো বেৰা দিম। তো আপোনালোককো ভাবিলোঁ তো ভিডিঅ' বনাই কিনে দেখাই দি আছোঁ গাইজ, তো চাই থাকিব। আৰু কামৰ মাজত মানে অকলে কিমান কৰিবি, মানে তো ভিডিঅ' বনাব টাইম নিমিলে, তো ঘূৰিব সময় নিমিলে, তো ভিডিঅ' বনা নহয়। তো চাব আৰু আপোনালোকে মাজে সময় হ'লেও চাব, অলপ সময় মিলাই কিনে। তো এয়া, তো লাও বিক্ৰী কৰি আছোঁ, তো দাম কমি গৈছে, 15 টকাকৈ গৈ আছে এতিয়া। তো এনেকৈ কৰি আছোঁ, চাইছোঁ পথাৰত। তো বেৰা দিয়া হৈ গ'ল নেট। তো এতিয়া মানে চেমচিৰ কাটি আছে, তো কচুত দিয়াৰ কাৰণে নিবলৈ আহিছোঁ। তো ঠেলাখনত ভৰ্তি হৈ আছে, ভৰ্তি কৰি দি আছোঁ। কচুত দি কচু ৰুই আছোঁ, দি আছোঁ, এনেকৈ কামবোৰ কৰি আছোঁ। তো আৰু দেখাই আছোঁ কি কৰি আছোঁ, আৰু গৰমো দিছে বহুত। তো এতিয়া কৰিম, কৰি কিনে আৰু বেলেগ কাম দেখাই আছোঁ ধুনীয়া কৰি। এই কচু লত দি আছোঁ ধুনীয়া কৰি। আমি মামা ভাগিন কৰি আছোঁ ধুনীয়া কৰি। চ' ইফালে আছে অংকুৰ ভাইটি, তো ময়ো উঠাই আছোঁ। তো কেনেকুৱা লাগিছে? ভাল লাগছে, একদম বঢ়িয়া না? তো ধুনীয়াকৈ মৈত উঠাই আছোঁ তাক, ধুনীয়াকৈ মাটিটো সমান কৰিছোঁ। তো ইয়াত পেলাইছোঁ আপোনাৰ কি বুলি কয়, ইয়াত ডাঠা পেলাইছোঁ। তো ডাঠা পেলাই দিছোঁ, আকৌ ইয়াত ধুনীয়াকৈ গাজিব। তো পানী মাৰি দিব লাগিব। আৰু এইফালে ভাতকেৰেলা আছে, তো তেওঁ পানী মাৰি দিছোঁ, তো তেওঁ হৈ আছে ধুনীয়াকৈ। তো দেখাই আছোঁ ধুনীয়াকৈ এফালৰ পৰা আপোনালোকক। তো চাই থাকক গাইজ, ধুনীয়া কৰি। বিৰাট ভাল লাগছে বোলে, কিয় বিৰাট ভাল না? ভাল। তো এনেকৈ টানি আছোঁ, চাওক গাইজ, কি মজাকৈ টানি আছোঁ আমি। আৰু উঠি আছে, টানি আছোঁ মৈত। তো চাওক গাইজ, ধুনীয়াকৈ টানি আছোঁ, উঠি আছোঁ। তো চাই থাকক। মই এতিয়া আহিছোঁ বজাৰৰ পিনে, ৰিজাৰ্ভ বজাৰ বুলি কয়, তো মুছলিম মানুহৰ ঘৰত। তো এনেকৈ কচু নিবলৈ আহিনা কচু তো লৈ ল'লোঁ, আৰু আপোনালোকক দেখাইছোঁ এনেকৈ মই কাটি আছোঁ। তো গাইজ, তো আমি কচু কাটি আছোঁ, কালি আনিছিলোঁ। তো এনেকৈ 2 পিচ কচু, তো পিচ এইগিলা সৰু সৰু পিচ কৰিছোঁ। আৰু এইটো আছে আহিনা কচু, এইটো হ'ল দতৰ কচু। তো এনেকৈ 6 মুখা এনেকৈ ৰুই কিনে আৰম্ভ। আৰু আছে আমাৰ টিকলি মনো, কচু কাটি আছে না, কি বোলে কি দতৰ কচু, এইটো দতৰ কচু কাটি আছোঁ। কচু ৰুব যাম হা, আমি কচু ৰুব যাম হা। এইটো ধৰিব, পেটত ধৰিব। এনেকৈ কাটি আছোঁ আমি ধুনীয়া কৰি। মানে মাদাৰে কাটি আছে ধুনীয়া কৰি। কি বিকাশে নাযায় ৰুবা, একে আছো জংকাৰী গাড়ী কাটি দিছে। So guys, এইবোৰ হৈছে আহিনা কচু। তো আহিনা কচু অলপমান 6 কেজি 7 কেজি কিনি আনিছোঁ, বিচাৰি আহিনা 6 মাহ খোৱা কচু। তো আৰু এতিয়া দতৰ কচুটো আনি লৈ যাম। তো ক'ত কি পায় আৰু আপোনালোকক দেখাছোঁ কেনেকৈ ৰুই আছোঁ। তো এনেকৈ কাটি আছোঁ মই। তো দীঘল হয়, দীঘলগিলা কাটি দি আছোঁ। তো এইগিলা দীঘল হয়, এইটো দীঘল হয়, ইয়াত কাটি দিম মই। তো এনেকৈ কাটি দি থাকিম আৰু ৰুই গাড়ি থাকিম, এনেকৈ হৈ থাকিব কচুটো। 2 পিচ কৰি দি আছোঁ, 2 পিচ কিনে গাড়ী দিম। তো এনেকৈ লাইনকৈ গাড়িম। তো কেনেকৈ গাড়ী আছোঁ, তো ধুনীয়াকৈ দেখা থাকিব ভিডিঅ'ৰ জৰিয়তে। তো পথাৰত আহি গ'লোঁ, তো কচু ৰুই আছোঁ। তো এনেকৈ চেমচি কাটি আনিছিলোঁ, তো এনেকৈ থৈ দিছোঁ। তো এই কচু এনেকৈ লাইনকৈ ৰুই দি আছোঁ। আৰু ইফালে চাৰিওফালে ধুনীয়াকৈ সিঁচাই দিম। এইটো সাৰ হ'ব, পচন সাৰ হৈ যাব। আৰু আমাৰ অংকুৰ ভাইটি আছে, তাক ধুনীয়াকৈ দিবা কৈ আছোঁ। আৰু আমাৰ বিকাশ ভাগিনা আছে, তো একফালৰ পৰা গাঁটা খুন্দি আছে, মই এইফালে সমানকৈ দি আছোঁ, এনেকৈ ৰুই আছোঁ। তো এইগিলা আছে, তো পুখুৰী পাৰত এনেকৈ গাড়ী দি দিম। তাইলে তো আপোনালোকক দেখাইছিলোঁ। আৰু আগত দেখাইছিলোঁ কলহ, চাওক কলহ লাগি আছে আমাৰ।
এই গাছত কল লাগি আছে চাওক, এই একচৰা সেই একচৰা, এইফালে লাগি আছে কল, ধামাকা লাগি আছে এইফালে। তো কল চল লাগি আছে, তো বাৰিষা ভাল হ'ব খাবলৈ। তো এতিয়া দাম নাই কলৰ, শাক চব্জিৰ দাম নাই, তো পিছত লাগি হ'ব। তো চাই থাকক আৰু দেখা আছোঁ লাহে কৰি।